প্ৰত্যাহ্বান জনাই কিছু প্ৰশ্ন উত্থাপন কৰিছিল, তাৰ উত্তৰ লাগে বুলি কৈছিল। আৰু আজিৰ দিনটোতে তেখেতৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ মই এই মুহূৰ্তত সাজু হৈছোঁ। এটা এটাকৈ তেখেতে উত্থাপন কৰা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিয়া হ'ব। মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো। অনুভৱ কৰিছোঁ আৰু মই নাজানো লাষ্টত বিচাৰকৰ আসনত গালি পাৰাৰ প্ৰথম পুৰস্কাৰটো কোনে পালে, কোনজনে পালে, আবৃত্তি কৰাজনে পালে নে গাখীৰ খোৱাজনে পালে, কোনজনে পালে মই নাজানো, কোনোবা এজনে নিশ্চয় পাব লাগিব। মই ভাবোঁ যে এজনে গাখীৰ খুৱাই আছিল এজনক। আমাৰ এজন কাৰ্যকৰ্তা বন্ধুৱে মোক এটা টুইটাৰ পঠাইছিল যে দাদা, এজন মানুহে এজন মানুহক গাখীৰ খুৱাই আছে, এইজনটো মানুহ নহয়। মই বোলো কি নহয় দাদা, মই কি নকওঁ, কিন্তু আপুনি সুধিবচোন আজি নাগ পঞ্চমী নেকি, নাগ পঞ্চমীৰ দিনা মানুহে গাখীৰ খুৱায়। তো এনেকে যিবিলাক মানুহে অসমক কাল সৰ্পৰ দৰে দৰ্শন কৰিব চেষ্টা কৰি আছে, আজি তেওঁলোকক গাখীৰ খুওৱাৰ কম্পিটিশ্যন হৈছে। গাখীৰ খোৱাৰ কম্পিটিশ্যন হৈছে। প্ৰিয় দৰ্শক, মই আকৌ কৈছোঁ যে তাত হিমন্ত বিশ্ব শৰ্মাৰ চোৰাংচোৰাগিৰি কৰা সেইসকলে হিমন্ত বিশ্ব শৰ্মাক ভুল তথ্য দিছে। তাত গাখীৰ খুওৱা হোৱা নাছিল। আৰু হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদি কোনোবা সাপক অজিত ভূঞা ডাঙৰীয়াই সেই মুহূৰ্তত গাখীৰ খুৱাইছিল বা আমি উপস্থিত থাকিছিলোঁ, তেনেহ'লে অসমৰ সমাজ জীৱনত কোন সাপ আমি নাজানো, কিন্তু অসমৰ ৰাজনৈতিক জীৱনত আপোনাৰ সমান সাপ অসমৰ মানুহে হয়তো ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাই। কাৰণ তৰুণ গগৈক ব্ৰহ্মত তালুত যিটো খুদ দিছিল, সেই খুদ দিয়া মানুহজন কোন আছিল? কাৰণ তৰুণ গগৈয়েতো গাখীৰ খুৱাই খুৱাই কাৰোবাক ডাঙৰ কৰিছিল। আপুনি এইজন হিমন্ত বিশ্ব শৰ্মাই কৈ থৈছিল, আপুনি পাহৰি গৈছে যে হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ আপোনাৰ বাবে কি? ৰাজনৈতিক জীৱনত এই দুজন ব্যক্তিয়েই আপোনাৰ কাৰণে আছিল পিতৃস্বৰূপ। আৰু সেই প্ৰশ্নটোৰ উত্তৰত আপুনি কৈছিল, এজন আপোনাৰ বাবে দৈৱকী আৰু আনগৰাকী আপোনাৰ বাবে যশোদা, বা এজন আপোনাৰ বাবে নন্দ আৰু আনগৰাকী আপোনাৰ বাবে বসুদেৱ। এই ধৰণৰ বক্তব্য আপুনিয়ে দি থৈছিল। আৰু তাৰ পাছত আপুনি মনত পেলাওক, সেই হিতেশ্বৰ শইকীয়াক আপুনি এটা সময়ত কি কৰিছিল? হিতেশ্বৰ শইকীয়াৰ পৰিয়ালটোক আপুনি কি কৰিছিল? হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত আপুনি সেই শইকীয়াৰ ঘৰত, বাথৰুমত, বেডৰুমত, ড্ৰয়িং ৰুমত থকা মানুহজনে হিতেশ্বৰ শইকীয়াৰ পৰিয়ালক কি কৰিছিল? আপুনি আমাৰ নিজক সোধক। তাৰ পিছত তৰুণ গগৈয়ে আপোনাক গাখীৰ খুৱাই ডাঙৰ কৰিছিল। আৰু সেই তৰুণ গগৈ কোনে তেখেতৰ ব্ৰহ্ম তালুত বিগত 15 বছৰত সেই ব্ৰহ্ম খুদটো মাৰিছিল? ইমান অকৃতজ্ঞ আৰু ইমান বিশ্বাসঘাতক ৰাজনীতিক আজিৰ দিনত অসমৰ মানুহে আপোনাক বাদ দি কাৰোবাক দেখিছে নেকি? তাৰ পাছত আপুনি আকৌ আনক গাখীৰ খুওৱা উদাহৰণ দিয়ে। এবাৰ নিজৰ গালৈকো চিকুটি চাওক, তাৰপাছত কিছুমান কথা ক'বলৈ চেষ্টা কৰক। এইবাৰ চাওক দ্বিতীয় কথাটো। আজি ষ্টেজত উঠি আবৃত্তি কৰাৰ কম্পিটিশ্যন হৈছে। আৰে ভাইসকল, বন্ধুসকল, আবৃত্তি কৰিবই লাগে যদি বাগবৰৰ স্বৰৰ মাজত গৈ আবৃত্তি কৰা, জনিয়াৰ স্বৰৰ মাজত গৈ আবৃত্তি কৰা। সিমানখিনি সাহস তোমালোকৰ নাই, সেইখিনি সাহস তোমালোকৰ নাই। সাহসেৰে প্ৰতিবাদ কৰা। ধুবুৰীত কিয় NRCত নাম কটা নগ'ল? গোৱালপাৰাৰ NRCৰ নাম কিয় কটা নগ'ল? লিজেচি ডাটাৰ নামত কিয় বেহা বেপাৰ হ'ল? সেইবিলাক প্ৰশ্ন সোধাৰ সাহস তোমালোকৰ এতিয়া নাই, কাৰণ তোমালোক হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে, NRCত ধুবুৰী, গোৱালপাৰাত নাম কৰ্তন যোৱাৰ সময়ত বা যিসকলে অন্তৰ্ভুক্ত কৰিলে অত্যাধিক ৰূপত, সেই সময়ত আমি কি কৰি আছিলোঁ? আমাৰ প্ৰশ্নটো হ'ল, NRCৰ এতিয়ালৈকে চূড়ান্ত যিটো তালিকা ওলোৱাই নাই। আজিৰ দিনটোতো সুপ্ৰিম কোৰ্টত নিৰ্দেশ দিয়া হৈছে
31 ডিচেম্বৰৰ ভিতৰত চূড়ান্ত তালিকা প্ৰকাশ কৰিবৰ কাৰণে আৰু যি খচৰা প্ৰকাশ পাইছিল এই সমগ্ৰ প্ৰক্ৰিয়াটোত যিসকল মানুহ জড়িত হৈ আছিল যদি কোনোবাই বেই নামেৰে বেই বুদ্ধিৰে যদি নাম সোমোৱাইছে তাৰ কাৰণে মই দায়ী নেকি কাৰ চৰকাৰ চলি আছিল কাৰ কৰ্মচাৰীয়ে তাত কাম কৰিছিল আপুনি নিজেই কৈছে আপুনি দ্বিতীয়গৰাকী মন্ত্ৰী দ্বিতীয় মুখ্যমন্ত্ৰীৰ পিছতে আপোনাৰ স্থান যদি আপোনাৰ সেয়াই আছিল সেই শক্তিয়ে যদি আপুনি পৰিচালিত কৰিছিল ৰাজ্য চৰকাৰ যদি তেনেকৈ চলাইছে তেনেহ'লে কি চৰকাৰ চলাইছে কোনবিলাক কৰ্মচাৰী লাগিছিল বাংলাদেশৰ কৰ্মচাৰী আহিছিল নেকি অসমৰ কৰ্মচাৰী আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি পাহৰি নাযাব আপোনাৰ গড়কাপ্তানি ডিপাৰ্টমেণ্টত গড়কাপ্তানি বিভাগত স্বয়ং বাংলাদেশীৰ নাম ওলাইছে তাৰ পাছত আপুনি কিয় আমাক আক্ৰমণ কৰে চৰকাৰ মই চলাইছোঁ চৰকাৰ কোনে চলাইছে এনআৰচিৰ কামত কোনখিনি মানুহ জড়িত হৈ আছিল যদি সেইবিলাক মানুহে তেনেকুৱা 2 নম্বৰী কাম কৰিছে তেনেহ'লে আপুনি এতিয়ালৈকে আমি কিয় দেখা নাই যে সেইসকলক আপুনি শাস্তি দিছে কওক কোনজন তেনেকুৱা 2 নম্বৰী কাম কৰা বিষয়াক কৰ্মচাৰীক আপুনি শাস্তিৰ কাঠগড়াত বহুৱাইছে কওক এজন মানুহৰ নাম কওক এনেই আবেগত কিছুমান কথা ক'লে নহ'ব প্ৰিয় দৰ্শক যদি ধুবুৰীত এনআৰচিত কাৰোবাৰ নাম কোনোবাই বুদ্ধি কৰি অজস্ৰভাৱে সোমোৱাইছে চৰকাৰীভাৱে তেওঁলোক আছে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হৈছে প্ৰতীক হাজেলা সমন্বয়ক হিচাপে আছে কাৰ দায়িত্ব সংবাদ মাধ্যমৰ মুৰব্বী হিচাপে কি মোৰ নে আপোনালোকৰ চৰকাৰ চলাইছে সৰ্বানন্দ সোণোৱাল চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছত দুখ জাপিব বেলেগলৈ হ'ব নোৱাৰে এবাৰ নিজক সুধি লওক আৰু এটা কথা আপুনি নিজে এটা সময়ত অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল এবছৰ দুবছৰ নহয় আপুনি 9 বছৰ ধৰি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল আপুনি ক'ত গৈছিল তেতিয়া আজি এই মুহূৰ্তত আপোনাৰ গোৱালপাৰা ধুবুৰীত আপুনি বাংলাদেশী দেখিলে সকলোতে 1991-92 চনতে আপুনি কংগ্ৰেছত যোগদান কৰিছিল আৰু সুদীৰ্ঘ 25 বছৰ ধৰি আপুনি কংগ্ৰেছত আছিল আৰু কংগ্ৰেছত 25 বছৰ থাকি আপুনি ধুবুৰী আৰু বৰপেটা বঙাইগাঁৱত কোনখিনি লেকচাৰ দিছিল ডিঙিৰ শিৰ ফুলাই আৰু এতিয়া মাত্ৰ এই 2 বছৰ 3 বছৰ হৈছে বিজেপিলৈ ঢপলিয়াই অহা ভয়ত পলাই পত্তং দি পৰিস্থিতিৰ তাগিদাত পৰি 25 বছৰে আপোনাৰ মন আৰু মগজুৰে সেই বাংলাদেশীক উলিয়াব নোৱাৰিলে আপুনি নেদেখিলে আৰু দেখিছে বিজেপিলৈ অহা এই 2.5 বছৰৰ ভিতৰতে কিমান সুবিধাবাদী হ'লে মানুহে ইমান জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে মুখেদি ওলাব পাৰে এবাৰ নিজক সোধক 25 বছৰ ধৰি কংগ্ৰেছত আছে তাৰ পাছত এতিয়া আপুনি সেই প্ৰশ্ন আমাক কৰে ক'ত গৈছিল আপুনি 25 বছৰ আগতে বৰপেটাত ধুবুৰীত গোৱালপাৰাত এই একেই টেটু একেই মুখ একেই জিভা একেই দাঁতেৰে আপুনি কোনবিলাক কথা কৈছিল এবাৰ নিজক সোধক আৰু আজি তাৰ পিছত অধিক বিজেপি হ'বলৈ গৈ অধিক RSS হ'বলৈ গৈ আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভিত্ত হ'বলৈ গৈ এইবিলাক দলিয়ালি কথা দলীয় কৰ্মীৰ আগত ক'বলৈ আহে লাজ নালাগে আপোনাৰ 3 নম্বৰত কি কৈছিল মই প্ৰিয় দৰ্শক চাওক আপোনালোকে এবাৰ তোমালোকৰ ধৰ্ম নিৰপেক্ষতাই অসমখনত যদি বাহিৰা মানুহৰ হাতত অনুপ্ৰৱেশ কৰি সকলৰ হাতত অৰ্পণ কৰিব লাগে সেই গাখীৰ খোৱা বন্ধু আবৃত্তি কৰা বন্ধু তোমাৰ ধৰ্ম নিৰপেক্ষতাৰ লগত আমি বিশ্বাস নকৰো তোমাৰ লগত আমাৰ প্ৰতিযোগিতা হ'ব তোমাৰ লগত আমাৰ আদৰ্শগত সংঘাত হ'ব তুমিও আবৃত্তি কৰিবা আমি ৰাইজৰ মাজত যাম তুমি গাখীৰ খুৱাবা আমি সাহসেৰে 6ষ্ঠ সংবিধানৰ 6ষ্ঠ অনুসূচিত আমাৰ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদ পালন কৰি 6 জনগোষ্ঠীক জনজাতীয়কৰণ কৰি আমিও খিলঞ্জীয়াৰ অভেদ্য দুৰ্গ আমিও নিৰ্মাণ কৰিম সেই শক্তি আৰু সাহস আমাৰ আছে প্ৰিয় দৰ্শক এই যে 6ষ্ঠ অনুচ্ছেদৰ কথা আখৈ ফুটা দি ফুটিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখত 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা তেওঁ আখৈ ফুটা দি ফুটিছে মুখত
ইমান দিনে ক'ত গৈছিল? মই আকৌ কৈছোঁ, অসম চুক্তিৰ যি তেওঁ ষষ্ঠ অনুচ্ছেদৰ কথা এই মুহূৰ্তত কৈছে, যোৱা 9 বছৰত যেতিয়া তেওঁ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল, তেতিয়া তেওঁ কি কৰিছিল? আপুনি কি কৰিছিল তেতিয়া? এই যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আপোনাৰ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদৰ কথালৈ মনত পৰিল, ইয়াৰ আগতে আপুনি কি কৰিছিল? 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কিমান আৰু ৰাজনীতি কৰিব কংগ্ৰেছ আৰু বিজেপিয়ে? বিশেষকৈ বিগত লোকসভা নিৰ্বাচন আৰু বিগত বিধানসভা নিৰ্বাচনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আপোনালোকে কি কি প্ৰতিশ্ৰুতি দিছিল? 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰাকক্ষণত এবাৰ মনত পেলাওক, হয়তো আপুনি পাহৰি গৈছে কাৰণ তেতিয়া আপুনি কংগ্ৰেছত আছিল। বিজেপিয়ে কি প্ৰতিশ্ৰুতি দিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ? জনজাতিকৰণক লৈ সেই সময়ত যিসকল নেতাই ইয়াত আহি প্ৰতিশ্ৰুতি দিছিল, এই 4.5 বছৰত সেই প্ৰতিশ্ৰুতিৰ কিমানখিনি আপোনালোকে পূৰণ কৰিলে? নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া আকৌ অসম চুক্তিৰ কথা, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা। কি অসমৰ মানুহ মূৰ্খ? অসমৰ মানুহ আপুনি ভবাৰ দৰে কি বুৰ্বক? এই ৰাজনৈতিক কাৰসাজিৰে আপুনি কিমান আৰু মানুহক ঠগিবলৈ চেষ্টা কৰিব? কিমান আৰু আপুনি মানুহক বিশ্বাসঘাতকতা কৰিব? আপোনাৰ উদ্যোগতেই এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন আপোনালোকৰ ইয়াৰ মন্ত্ৰী পৰিষদৰ বৈঠক, আপুনি প্ৰথমখন বৈঠকতেই উপস্থিত নাথাকিল। তাৰপিছত ডিঙিৰ শিৰ ফুলাই ফুলাই আকৌ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয়। ইমান দিন আপুনি মন্ত্ৰী হৈ আছিল, বিজেপিত মন্ত্ৰী হৈ আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ইয়াৰ পূৰ্বে আপোনাৰ ভূমিকা কি আছে? কওক, আপুনি অসমৰ ৰাইজক জনাওক যে আপোনাৰ কংগ্ৰেছত থাকোঁতে কি স্থিতি আছিল, আৰু আজি এই 2.5 বছৰ মন্ত্ৰী হৈ থকাৰ পিছত আৰু 4.5 বছৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কি কৰিছে? অসমৰ মানুহে দেখি আছে প্ৰত্যেকটো দল সংগঠনে কি কৰিছে। 6 জনগোষ্ঠীৰ দাবী উত্থাপন কৰা তেওঁলোকে কি কৰি আহিছে, অসমৰ মানুহে দেখি আছে। তাৰপিছত বুকুৰ শিৰ ফুলাই ফুলাই এই কথা ক'বলৈ আহে। ইমান বোকাত মিছা কথা অসমৰ ৰাজনীতিত আন কোনোবাই ক'ব পাৰে নে নোৱাৰে আমি নাজানো, কেৱল আপুনি পাৰে। এইবাৰ চাওক, চতুৰ্থটো কথা যিটো অৰ্ণবাই বৰাক লৈ আপুনি উত্থাপন কৰিছে। চাওক প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। যমুনামুখৰ ৰাজপথত যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল, যিদিনাখন মোৰ ভণ্টি মঙলদৈ টেট শিক্ষকগৰাকীক দলগাঁৱত সতীত্ব ধৰ্ষণ কৰা হৈছিল, সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল?